হে এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ভ্লগ আৰু আজিৰ ভ্লগটো অকণমান দীঘলীয়া হ'ব আপোনালোকে একদম বৰ নহ'ব দেই চাই দিব ধুনীয়াকৈ আৰু এয়া চাওক আৰম্ভণিতে মই দেখুৱাইছোঁ মোৰ জাজনী একদম ৱালৰ ওপৰতে উঠি মানে এই ডিমৰ গছটো বহুত ওখ হৈ আছে তাইক কাটি দিব কৈছোঁ তাইক কাটিব লৈছে আৰু এইফালে মই ছিঙিছোঁ ছিংগালি আৰু আপোনালোকে আজি থাম্বনেইল লিখি গমেই পাই গৈছে সেইকাৰণে আজি আমি গোটেই ৰাতিপুৱাৰ পৰা মানে একদম ব্যস্ত আৰু এইফালে শাক চাক ছিঙাত আৰু এইফালে ডৰ্মি অয়িং বুলি কয় আমাৰ মিচিঙত ডৰ্মি পাত আৰু এইফালে চাওক মোনা ভৰ্তি কৰি আমি 9 বিধমান শাক ছিঙিছোঁ মুঠতে আজি পাত শাক মানে কি হয় অতি বুলি কয় আৰু নৰসিংহ চৰসিংহৰ পৰা আৰম্ভ কৰি মুঠতে 9 বিধমান আমি মানে আজি একদম গোটাই লৈছোঁ আৰু এইফালে সেইবোৰ হোৱাৰ পিছত ঘৰলৈ গৈছোঁগৈ এইফালে চয়ুঙে নিজৰ একদম মানে ডাইপাৰ চাইপাৰ বেগ লৈ পেলাই ঘৰ মোৱা হৈছে আৰু এইফালে আহি পাই তাই ককায়েকৰ লগতে মেগী খাইছে আৰু এয়া চাওক মই কৈছোঁ আপোনালোকৰ আগৰ ভিডিঅ'টো বাইক আৰু ককায়েক কিমান বেছি প্ৰটেক্টিভ তাইক লৈ পেলাই আৰু এইখিনিৰ মাজতে আমি আমাৰ কামখিনিও কৰি গৈছোঁ আৰু এইফালে চাওক আমাৰ গাহৰি মিশ্ৰণ মিক্সাৰ বুলি কয় চৰি গাহৰি মিক্সাৰ মানে ইয়াত আমঠু কলিজা মাংস চব মিক্স থাকে আৰু এইফালে অম্বে পাত আৰু এইখিনি মই গুটিখিনি ইয়াত এক্সট্ৰাকৈ উলিয়াই লৈছোঁ ইয়াৰ পৰা এটা ৰেচিপি মই বনাম কিন্তু আজি ইয়াত মানে মই বনোৱা নাই এক্সট্ৰাকৈ থৈ দিছোঁ পিছত আপোনালোকক বনাই পেলাই দেখাম খাই ভাল লাগে বুলি কৈছে গুটিটোৰ লগত খাবলৈ আৰু এইফালে চাওক ভাজিখিনি আৰম্ভ কৰি দিছোঁ যিহেতু আলহীখিনি আহি পোৱা নাই কিন্তু আলহীখিনি আহি পোৱাৰ আগতে মানে আমি বনাই মেলি আজৰি হৈ থাকিম বুলি ভাবিছিলোঁ আৰু তাহাঁতি আহি পাওঁতে আচলতে ভ্লগ বনাম বুলি ভাবিছিলোঁ দেই সোমাই আহোঁতে কিন্তু নহ'ল মানে ভ্লগ বনোৱা আৰু এইখিনি ভাজি হোৱাৰ পিছতে এইফালে আমাৰ আইতা আহি গ'ল মানে মোৰ শাহুমাৰ পেহীয়েক আইতা তেখেতো এইফালে পৰাপং চাকি দিছে তেখেতো ইয়াতে ওচৰতে থাকে যিহেতু আৰু এইফালে চাওক আহি গ'ল তেখেতসকল এইফালে মোৰ ডাঙৰ ননদ এইফালে সৰু ননদ আৰু পেহী শাহুহঁতো আহি পালেহি আৰু এইফালে আমাৰ টিনা পাঙিং তাই মানে চব্জি তব্জি কাটাত হেল্প কৰি দিছে আৰু এইফালে বাহিৰত এক্সট্ৰাকৈ পৰাপং চাকি থকা দেখাইছিলে নহয় কি ধুনীয়া হৈছে কালাৰটো আৰু খাবলৈও বহুত বেছি ভাল হৈছিলে মানে মোৰ শাহুমা একদম বাহিৰলৈ নি পেলাই মানে খুৱাইছে আৰু মানে কেনেকুৱা হৈছে টেষ্ট কৰিছোঁ মজা সঁচাকৈ ভাল লাগিছিলে খাই আৰু এইফালে মাটি দাইল পূৰা উতলি আছে মাটি দাইল আৰু গাহৰি মাংস খাৰ দি আপোনালোকে খাই পাইছে নাই বাৰু প্ৰায়ে খাই পাইছে ন আৰু ভাল লাগে বহুত আৰু এইফালে ঔটেঙা আৰু গাহৰি মাংস আৰু এইফালে আমাৰ আজি মানে ৰান্ধনি হৈছে ভাইটিতা সিয়ে মানে সদায় বনায় অৰ্থাৎ মানে মোৰ দেৱৰ আৰু এইফালে চক মায়ুম ইমান কিউট হয় ন তাই মানে মোৰ সৰু ননদজনীৰ মানে ছোৱালী আৰু এইফালে চক চাকি গছি জ্বলাবলৈ আৰম্ভ কৰিছে আচলতে এই নিয়মটো যে মই বিয়াৰ পিছত প্ৰথমবাৰ দেখিছোঁ মোৰ বিয়া হোৱা 3 বছৰ হ'ল কিন্তু এই নিয়মখিনি মই দেখা নাছিলোঁ আচলতে এই নিয়মটো মানে বহুত বছৰ পিছতো কৰিব পৰা যায় আচলতে সময় সুবিধা মিলিব লাগিব আৰু এয়া চাওক ইয়াত গোটেইখিনি আজি গোট খাইছে মানে দলে জোৱাই দলে জীয়ৰী এনেকৈ সকলোবোৰ গোট খাইছে আৰু এইফালে ভকতৰ লগত মানে আলোচনা কৰা হৈছে আৰু মানে মাননীক লৈ পেলাই আচলতে এই নিয়মখিনি যে মই কালি দেখি খুব বেছি ভাল লাগিলে আমাৰ এইফালে নায়ে নিয়মখিনি মানে কি হয় মানে উলিয়াই দিয়া জীয়ৰীসকল জোৱাইসকল মিলি পেলাই মানে আচলতে মানে মোৰ শাহুৰ শহুৰ মানে তেখেতসকলৰ মাক দেউতাকক মানে এসাঁজ ভাত খুৱায় মানে সকলোৱে মিলি পেলাই আচলতে সেইটো কাৰণে নিয়মটো এনেকৈ আৰম্ভ কৰিয়ে দিয়া হৈছে ইয়াতে তেখেতসকলক মানে ভাত মানে গোটেই ছাৰ্ভ কৰিছে আপঙৰ পৰা আৰম্ভ কৰি আৰু বহুতখিনি ইয়াত কালি আইটেম বনোৱা হৈছিলে কিন্তু ইয়াত মানে কিবা লগোৱা নাছিলোঁ মানে দিয়া নাছিলোঁ কাৰণ নিয়মত যিখিনি লাগে সেইখিনি ইয়াত আচলতে দিয়া হৈছে আৰু এইফালে মোৰ মানুহজনে সিটো আগতীয়াকৈ খাই ল'লে বাৰু কিন্তু নিয়মখিনিতো আচলতে মাক দেউতাকক লৈ পেলাই হয় ককাইহঁতকো খোৱা হয় কিন্তু এইফালে আজি যিহেতু মুৰব্বীসকল আছে আৰু এইফালে জোৱাইসকলে খুৱাইছে এইফালে সৰু জোৱাই আৰু এই মাজু জোৱাই ডাঙৰ জোৱাই তেখেতসকলে ভাত অকণমান মানে সকলোকে নিয়মত খুৱাই দিয়ে আৰু কালি মানে খুব ভাল লাগিলে মানে নতুনকৈ যিহেতু নিয়ম এটা দেখিছোঁ নতুনকৈ চাবলৈ পাইছোঁ সকলোৱে আমি একদম চিনেমা এখন চাই থকাৰ নিচিনাকৈ চাই আছোঁ আৰু দেই এইফালে মোৰ শাহুমা আৰু শহুৰ দেউতা এইফালে খুৰা শহুৰ তেখেতকতো আপোনালোকে মোৰ ভিডিঅ'ত দেখিছে আগতে আচলতে এইবোৰ আচলতে যিহে যান্ত্ৰিকতাৰ যুগ আজিৰ যুগটো মানে মানুহ মানে ক'ত কেনেকৈ আছে মানে নিজৰ কাৰণে সময় নহয় এনেকৈতো প্ৰায় সকলোৱে একেলগে মিলি পেলাই আহিবলৈও মানে এটা সময় লাগে ন মানে সুবিধাও লাগে গতিকে এনেকুৱা সুযোগ এটা উলিয়াই পেলাই যেতিয়া ঘৰবোৰলৈ অহা হয় খুব বেছি ভাল লাগে মানে কালি চাওক না ইমান ধুনীয়া মেহফিল হৈছে মানে আমাৰ ল'ৰা ছোৱালীখিনিৰো মনবোৰ ভাল লাগিছে আৰু তাহাঁতিও এনেকৈ যদি মাজে মাজে যদি আহি থকা হয় তাহাঁতৰো মানে মনবোৰ মিলি থাকিব বুলি মোৰ মানে মই ভাবোঁ দেই মই এনেকৈ বুলি ভাবোঁ মানে যে এনেকৈ যদি ৰিলেটিভছখিনি যদি এনেকৈ মাজে সময়ে যদি গোট খায় তেতিয়া মানে ল'ৰা ছোৱালীখিনিৰ মানে মনবোৰো মিলি থাকে নহ'লে মানে বেছি যদি ডিষ্টেঞ্চ হৈ যায় তেতিয়া মনখিনিও অকণমান বিভেদটো আহি যায় বিভেদ মানে কি লগ চগ পাই থকা নহয় যে আচলতে সেইটো কাৰণে আৰু এয়া চাওক আজিৰ ক্লিপ এইখিনি তেখেতসকল মানে মোৰ পেহী শাহু আৰু মাহী শাহু আৰু শহুৰ দুয়োটা মানে তেওঁলোক মানে যাবগৈ ওলাইছে
ননদসকল আছে তেখেতসকল কাইলৈ যাবগৈ আৰু এইফালে মোৰ শহুৰ দেউতা আৰু এইফালে শাহুমা অকণমান আৱেগিক হৈছে হয় যিহেতু জীয়েকসকলক এৰি যাবলগীয়া হৈছে ছোৱালীবোৰ উলিয়াই দিয়াৰ পিছত বহুত বছৰ হোৱাৰ পিছতো মানে মাকহঁতৰ বা জীয়েকসকলৰ একেটাই হয় মানে মাৰ ঘৰৰ পৰা অহাৰ পিছত বহুত বেয়া লাগে বা মাকহঁতৰো বেয়া লাগে আৰু এইফালে তেখেতসকলক আমি বিদায় দিলোঁ গতিকে আজিৰ ভ্লগটো ইমানেই আকৌ পিছত লগ পাম বাই